Audio Jungle. বিলাসীপাড়াত AIUDF কৰ্মীৰ তীব্ৰ প্ৰতিবাদ 10 নং বিলাসীপাড়া সমষ্টিত AIUDF প্ৰাৰ্থিত্ব প্ৰদানক লৈ শ শ AIUDF কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। AIUDFৰ প্ৰথম তালিকাত 10 নং বিলাসীপাড়া সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰে AIUDF দলে। প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে বিলাসীপাড়া AIUDF কৰ্মীৰ মাজত ক্ষোভিত হৈ পৰে। কিয়নো 10 নং বিলাসীপাড়া সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী হিচাপে সাবানা আক্তাৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে AIUDF কৰ্মীয়ে। AIUDF কৰ্মীৰ অভিযোগ যে নতুনকৈ যোগদান কৰা সাবান আক্তাৰা কেনেকৈ প্ৰাৰ্থিত্ব লাভ কৰে, তৃণমূল কৰ্মীসকলক লগত কোনো মতামত নকৰাকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰে। যদি ওপৰ মহলে 10 নং বিলাসীপাড়া সমষ্টিত প্ৰাৰ্থিত্ব হাল সলনি নকৰে তেনেহলে আমি বেলেগ চিন্তা কৰিবলৈ বাধ্য হ'ম বুলিও মন্তব্য প্ৰদান কৰে AIUDF কৰ্মীয়ে। জানেই মানে এইটো টিকেট আমাক মানে বেলেগক দিব লাগে, কাৰণ এইটোতো নতুন মানুহ আৰু 10-20 বছৰ মানে ইউডিএফ জন্ম হোৱাত থাকে যি মানুষ খাটি আছে সেইকাৰণে টিকেট দিয়া নাই, বেলেগ মানুহৰ টিকেট দি আছে, কাৰণ সেইটো নতুন মানুহ। আৰু মই ইউডিএফ অহাৰ পিছত মানে ইউডিএফ জন্ম হোৱাৰ পিছত থেকে মই ইউডিএফক ভাল পাওঁ। আৰু মোৰ নাহান আৰু 10,000-12,000 মানুহ আছে মোৰ পিছত। এই 10-12,000 মানুহ মোক যতটুক শ্ৰদ্ধা কৰে তেখেতে ইউডিএফক শ্ৰদ্ধা কৰে, যে মই যিবিলাক মানুহ এই কথাবিলাক কওঁ ৰাইজৰ আগত সেইবিলাক বিশ্বাস কৰি লয়। আর যে এইটো টিকিট দি আছে এইটো টিকিট আমরা বাধ্যতামূলক, আমরা এইটো টিকিট না মানো, টিকিট সলনি লাগিব। টিকিটটো কাক দিছে? সাবানা আক্তার। এতিয়া কাক দিব লাগে? এতিয়া ফেৰাজুল হক মাষ্টাৰক দিব লাগে। ফেৰাজুল হক মাষ্টাৰ জিন্দাবাদ আছে, থাকিব আৰু থাকিব। আমি এই সংগঠনৰ আমাৰ পুৰণা AIUDF জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, মধুদ্দিন আজমল জিন্দাবাদ জিন্দাবাদ। যেখন আজি যেতিয়া মানে কি হৈ আছে আন্দোলন চলি আছে, মানে এই ইউডিএফৰ পৰা এই ইউডিএফত থাকি যেতিয়া মানে টিকিট দিয়া হৈছে, এই টিকিটটা আমি কোনো মানি নালওঁ। কি কাৰণত ইউডিএফৰ ভাল ভাল ফিটেজ কেণ্ডিডেট আছে, বড় মানে 25 সভাপতিৰ পৰা যেতিয়া আৰম্ভ হৈছে তেতিয়াৰ পৰা মানুহ আছে ইয়াত থাকালৈকে সামনা বাইদেউ কোনেও চিনি নাপায়। আমি কওঁ না ফেৰাজুল মাষ্টাৰক টিকিট দিয়ক, এইটো নকওঁ। এই মানে সামনা বাইদেউক ইয়াৰ পৰা কি কৰিব লাগে, এইটো ওপৰৰ পৰা চিন্তা কৰিব লাগিছিল, ওপৰৰ পৰা হাইকমাণ্ডৰ পৰা চিন্তা কৰিব লাগিছিল। যাক টিকিট দিয়া হ'ব সিজন জিকি আহে। সিহঁতক কি ভাবি আছে আমাৰ বিলাসীপাড়া 10 নং সমষ্টি, সিহঁতো ভাবি আছে কি কয় যে নহয় আমি টিকিট দিয়া বুলি আছে, কিন্তু জিকা বুলি নাই। যোনজনক টিকিট দিব সিজন জিতি আহিব লাগিব, ওলাই আহিব লাগিব। এতিয়ালৈকে সি ওলাৰ চিন্তা কৰা নাই হাইকমাণ্ড। এতিয়া আমি সবাই মানি লৈছোঁ ফেৰাজুল মাষ্টাৰক যদি টিকিট দিয়ে সামানা বাইদেউতকৈ অধিক ভোটত আমি জিকি দেখাই দিব পাৰিম। ইয়াত এইখিনি কৈ মোৰ চুমু বক্তব্য মই সামৰিছোঁ। আজি কি কৰিলে? আজিতো আমি প্ৰতিবাদ কৰাৰ কাৰণে কৰিছোঁ, যাতে সামনা আক্তাৰৰ টিকিটটো কেঞ্চেল কৰিব লাগে। তাক আমি চিনিয়ে নাপাওঁ। কিমান মানুহ সমাগম হৈছিল? বহুত মানুহ সমাগম হৈছিল, তাক আমি চিনিয়ে নাপাওঁ। আজি 20 বছৰ পুৰণা মানুহ তাক টিকিট নিদি তাক টিকিটটো দিলে হাইকমাণ্ডে কেনেকৈ দিলে এইটো টিকিট? এতিয়া যদি হাইকমাণ্ডে আমাক এইটো নকৰে, আমাৰ ফেৰাজুল ছাৰক টিকিট নিদিয়ে, তেনেহ'লে আমি বেলেগ পন্থা ল'ম।